গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা লিংক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সময় আৰু তাৰিখ উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কেবিনেটত যেতিয়া এই তথ্য দেখুওৱা হৈছিল তেন্তে মন্ত্ৰীসকলো চিন্তাত পৰিছিল বা মন্ত্ৰীসকলো বিস্মিত হৈ পৰিছিল আৰু এই বিষয়টোক লৈ দীঘলীয়া সময় ধৰি চৰ্চা অব্যাহত আছে। ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ আছে এই বিষয়টোক লৈ। যেতিয়া প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছিল যে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে লিংক ৰাখিছে। কেৱল গৌৰৱ গগৈ নহয়, গৌৰৱ গগৈৰ পত্নী এলিজাবেথেও পাকিস্তানৰ সৈতে লিংক ৰাখিছে। এই বিষয়টোক লৈ বহু ধৰণৰ কটাক্ষৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰীগৰাকী। গৌৰৱ গগৈ বাৰম্বাৰ কৈছে যে প্ৰমাণ দিয়ক আৰু এই সন্দৰ্ভত যি SIT নিয়োগ কৰা হৈছিল সেই SITয়ে প্ৰতিবেদন দাখিল কৰিবলৈ সাজু হৈছে। নমস্কাৰ, মই দীপাৱলী শৰ্মা, আপুনি চাই আছে পিপলছ নৰ্থ ইষ্ট। এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত জোকাৰণি সৃষ্টি কৰিব পৰা এটা ডাঙৰ খবৰ। 8 ফেব্ৰুৱাৰীত ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তানৰ লিংকৰ তথ্য। সঁচাকৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ সৈতে লিংক ৰাখিছে নেকি? গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে। আলী তৌকি শেখৰো পাকিস্তানৰ সৈতে লিংক আছে। SITয়ে 30জন লোকৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা তথ্য লাভ কৰিছে। 8 ফেব্ৰুৱাৰীত দিনৰ 9:30 বজাত 10:30 ভিতৰত ৰাজহুৱা কৰা হ'ব SITৰ প্ৰতিবেদন। আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। ৰাজ্যৰ ৰাজনীতিত এটা জোকাৰণি সৃষ্টি কৰিব পৰা খবৰ। যিহেতুকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 চনৰ মাজভাগতে এটা বিস্ফোৰক দাবী কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ সৈতে গোপনে লিংক ৰাখিছে। পাকিস্তানত কাম কৰিছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে। 4গৰাকী পৰিয়ালৰ 4গৰাকী সদস্য বিদেশী। গৌৰৱ গগৈৰ মাতৃৰ বিপৰীতে আন 4গৰাকী অৰ্থাৎ গৌৰৱ গগৈৰ 2 সন্তান আৰু গৌৰৱ গগৈৰ পত্নী ভাৰতৰ তেওঁলোক নাগৰিক নহয়, তেওঁলোকে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰা নাই। এনে বহু অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাৰম্বাৰ বহু প্ৰশ্ন উত্থাপন কৰা হৈছিল। এয়া এক ৰাজনৈতিক অভিসন্ধি বা এয়া এক ৰাজনৈতিক অস্ত্ৰ বুলি কোৱা হৈছিল, বহুতে অভিহিত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মোৰ হাতত তথ্য আছে, তাৰ বাবে SIT গঠন কৰা হ'ব। SIT গঠন কৰা হ'ল আৰু SIT গঠন হোৱাৰ পাছত 8 ফেব্ৰুৱাৰী দিনটোত SITয়ে যিসমূহ তথ্য লাভ কৰিছে, দীঘলীয়া সময় ধৰি SITয়ে তদন্ত আৰম্ভ কৰে, যেনেকৈ বিদেশলৈকেও গৈছিল। SIT টিম আছিল, সেই SIT টিম বিদেশলৈ গৈছিল। এলিজাবেথক বহুবাৰ জেৰা কৰিছিল। এলিজাবেথৰ যিসমূহ নথি পত্ৰ আছে, চৰকাৰী নথি পত্ৰ, সেয়াও জব্দ কৰিছিল, সেয়াও পুনৰীক্ষণ কৰিছিল টিম SIT। আৰু তাৰ পাছত এই বিষয়টোক লৈ ৰাজ্যৰ ৰাজনীতিৰ ভিতৰ চৰাত বাৰম্বাৰ প্ৰশ্ন উত্থাপন হৈ আছে বা সময়ে উত্থাপন হয়। এই বিষয়টো উত্থাপন হয় যে মুখ্যমন্ত্ৰীয়ে যে কৈছিল গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক আছে, সেই লিংকৰ কথা যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, কেতিয়া SITয়ে তথ্য দাঙি ধৰিব বা কেতিয়া SITয়ে প্ৰতিবেদন দাঙি ধৰিব, এটা বহু প্ৰশ্ন উত্থাপন হৈছিল। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে সময় আহিলে মই সকলো তথ্য ফাদিল কৰিম বা যেতিয়া সময় আহিব তেতিয়া সকলো তথ্য অসমৰ ৰাইজে গম পাব। কালি দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাৰ ভাগত এখন সংবাদমেল সম্বোধন কৰিছিল। এই সংবাদমেলখন সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথাই কৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ সৈতে কি লিংক আছে, সেই লিংকৰ তথ্য ৰাজহুৱা কৰা হ'ব 8 ফেব্ৰুৱাৰী দিনটোত। 8 ফেব্ৰুৱাৰী দিনৰ 9:30 বজাত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰা হ'ব। যিহেতুকে এগৰাকী পাকিস্তানী নাগৰিক, এগৰাকী পাকিস্তানৰ নাগৰিক আলী তৌকিক শেখৰ লগতে আন 2গৰাকী ব্যক্তিৰ সন্দৰ্ভত SITয়ে প্ৰতিবেদন সাজু কৰিছে। আন 2গৰাকী ব্যক্তি হৈছে গৌৰৱ গগৈ আৰু তেখেতৰ পত্নী এলিজাবেথ। গতিকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে, মন্তব্য আগবঢ়াইছে। আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল
এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে। চ' 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা ছিষ্টেম আছে। প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ। 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব। 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা SITৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে। আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শ্বেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে। চ' 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা ছিষ্টেম আছে। প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ। 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব। 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা SITৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে।